নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পিএম কিষাণ সন্মান নিধি আঁচনিৰ এটি নতুন ভিডিঅ' লৈ। আপোনালোকে নিশ্চয় জানে যে পিএম কিষাণ সন্মান নিধি আঁচনিৰ 18 নম্বৰ কিস্তিৰ টকাটো 5 অক্টোবৰ 2024 তাৰিখে আপোনালোকে লাভ কৰিব। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে নহয় জানো, 5 অক্টোবৰ 2024 তাৰিখত প্ৰধানমন্ত্ৰীয়ে ৰিলিজ কৰি দিব আপোনালোকৰ 18 নম্বৰ কিস্তিৰ টকাটো। এতিয়া কথা হ'ল, আপোনালোকে যদি 18 নম্বৰ কিস্তিৰ টকাটো বিচাৰে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব লাগিব। তাৰ কাৰণে নাও ইয়ৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব আৰু এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি চাব। ইয়াতে চাওক, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো টাইপ কৰিব লাগিব। তাৰপিছত এই যিটো নেকি কেপচা দেখিছে, এইটো কেপচাটো ফিল আপ কৰি গেট OTP কৰিব লাগিব আৰু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটোত OTPটো আহিব আৰু ছাবমিট কৰিলে আপোনাৰ ষ্টেটাছ দেখা পাব। এতিয়া যদি আপোনাৰ ওচৰত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত নাই বা নাই, তেনেহ'লে আপোনালোকে এই ওপৰৰ যিটো নেকি অপশ্যন দেখিছে, এটা আপোনালোকে নিশ্চয় দেখা পাই আছে, ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দুটা অপশ্যনত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াব পাৰিব। ইয়াতে চাওক, প্ৰথমতে আছে মোবাইল নাম্বাৰ আৰু দ্বিতীয় অপশ্যনটোত আছে আধাৰ নাম্বাৰ। তো আপোনালোকে যিটোৱে ইয়াত টাইপ কৰে, যিটো টিক কৰি লয় আৰু ইয়াতে আপোনালোকৰ নাম্বাৰটো দিব। তাৰপিছত কেপচাটো ফিল আপ কৰি ইয়াতে গেট ডাটা অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেয়া আপোনালোকে লাভ কৰিব। আৰু তাৰপিছত আপোনালোকে পুনৰ ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে পিএম কিষাণ চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰাৰ পিছতে এই ৱেবছাইটটোত আহিব। আপোনালোকে পুনৰ এই পেজটোত আহিব। অহাৰ পিছতে আপোনালোকে পুনৰ এই যিটো নেকি ন' ইউৰ ষ্টেটাছ, এই অপশ্যনটোত এতিয়া ক্লিক কৰি দিয়ক আৰু ক্লিক কৰাৰ পিছতে আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাভ কৰিছে সেইটো ইয়াতে ফিল আপ কৰি দিয়ক আৰু বাকী অপশ্যনখিনি ক্লিক কৰি OTPটো লওক। তাৰপিছতে আপোনালোকৰ ষ্টেটাছ এনেকৈ দেখা পাব। চাওক, ইয়াতে ইলিজিবলি ষ্টেটাছটোত ইয়াতে যদি আপোনালোকৰ লেণ্ড চিটিং, EKYC, তাৰপিছত আধাৰ, বেংক একাউণ্ট চিটিং, এই গোটেইখিনি অপশ্যন গ্ৰীণ টিক থাকে, তেতিয়াহ'লে আপোনালোকে 100% পইচাটো লাভ কৰিব 18 নম্বৰ কিস্তিৰ টকাটো। এই বেনিফিচিয়াৰীজনৰ সম্পূৰ্ণ ষ্টেটাছটো য়েছ আছে, তো এখেতে 17 নম্বৰ কিস্তিৰ টকাটো চাওক এনেকৈ লাভ কৰিব। পে'মেণ্ট প্ৰচিড অপশ্যন আহিছে ইয়াতে তেখেতৰ FTO প্ৰচিডটোত। তো এখেতে সম্পূৰ্ণ 17 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব 18 নম্বৰ কিস্তিৰ সময়ত। এনেকুৱা নহয় যে 18 নম্বৰ কিস্তিৰ সময়ত 18 নম্বৰে লাভ কৰিব আপোনালোকে কিস্তিটো, তেনেকুৱা নহয়। 18 নম্বৰ ইনষ্টলমেণ্টৰ সময়ত আপোনালোকে 16 নম্বৰো লাভ কৰিব পাৰে, 15 নম্বৰো লাভ কৰিব পাৰে, 17 নম্বৰো লাভ কৰিব পাৰে। এইজন বেনিফিচিয়াৰীয়ে 18 নম্বৰ কিস্তিৰ সময়ত চাওক 17 নম্বৰ কিস্তিৰ টকাটোহে লাভ কৰিব। এতিয়া যদি আপোনালোকে পে'মেণ্ট ষ্টেটাছটো সম্পূৰ্ণ চেক কৰিব বিচাৰে, তেনেহ'লে এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছতে চাৰ্ভাৰত আপোনালোকে টাইপ কৰিব PFMS, অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। তো যাৰ থ্ৰুৱেদি আপোনালোকে আপোনালোকৰ আধাৰ DBT অপশ্যনটো চেক কৰে। তো ইয়াতে PFMS অপশ্যনটোত ক্লিক কৰি দিব ইয়াতে এই ৱেবছাইটটোত আৰু এই ৱেবছাইটটোত ক্লিক কৰাৰ পিছতে এনেকুৱা এটা পেজ খোল খাই আহিব আপোনালোকৰ ওচৰত। আৰু এতিয়া আপোনালোকে দেখিছে নহয়, এই পেজটো আছে। এতিয়া ওপৰৰ এটা 3 লাইন আছে ৰাইট ছাইডত, তো এই 3 লাইনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যন আহিব, পে'মেণ্ট ষ্টেটাছটোত আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াত যিটো নেকি পে'মেণ্ট ষ্টেটাছ, তো ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত আকৌ এটা পেজ আহিব, দেখিছে নহয় ইয়াতে। এতিয়া আপোনালোকে ইয়াতে চাওক DBT ষ্টেটাছ ট্ৰেকাৰ, এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে দেখিছে নহয়, ইয়াতে কিছুমান অপশ্যন আছে, এইখিনি ফিল আপ কৰিব লাগিব আপোনালোকে। দেখিছে নহয়, এই অপশ্যনখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া আমি কেটেগৰী অপশ্যনটোত চিলেক্ট কৰি দিম। চিলেক্ট কৰিলোঁ। এতিয়া আমি পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ ষ্টেটাছ চেক কৰিম। তো ইয়াতে পিএম কিষাণ টাইপ কৰি দিলোঁ। তাৰপিছত এইখিনি ফিল আপ কৰি দিব। দেখিছে ইয়াতে ID নম্বৰটো দিব। মই এইখিনি ফিল আপ কৰি আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ কেনেকৈ কি আহিব। তো ইয়াতে গোটেই অপশ্যনখিনি আপোনালোকে ফিল আপ কৰি চাৰ্চ কৰি দিব। মই কৰি দিলোঁ। এতিয়া চাওক, আমাৰ ওচৰত এনেকৈ স্ক্ৰল ডাউন কৰি দিম তলত, দেখিছে নহয় ইয়াতে এইটো পে'মেণ্ট ডিটেইলছটো আহিছে। চাওক, এইজন মানুহৰ বৰ্তমান যিটো নেকি 18 নম্বৰ কিস্তিৰ সময়ত তেখেতে কিমান নম্বৰ লাভ কৰিব, তো কি হৈ আছে, ইয়াতে গোটেই অপশ্যনখিনি আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰে, অৰ্থাৎ ডিটেইলছটো চেক কৰিব পাৰে, পে'মেণ্ট ডিটেইলছটো। চাওক, এপ্ৰুভ বাই এজেঞ্চি 26 ছেপ্টেম্বৰ 2024 কিমান সময়ত সেইটো আছে ইয়াতে। আণ্ডাৰ ছেকশ্যন প্ৰচেছিং হৈ আছে কিমান তাৰিখত, দেখিছে নহয়, এইখিনি গোটেই অপশ্যন আছে। তাৰপিছত ইয়াতে যদি আমি পে'মেণ্ট অপশ্যনটো চাওঁ, ক্ৰেডিট ষ্টেটাছটো পে'মেণ্ট পেণ্ডিং এট বেংক, তো পেণ্ডিং হৈ আছে। তেখেতে যেতিয়া নেকি 5 অক্টোবৰ হ'ব সেইদিনাখনেই তেখেতে লাভ কৰিব এই পইচাটো। আৰু ইয়াতে চাওক, যোৱা মাহৰ পইচাটো তেখেতে লাভ কৰিছে। চাওক, ইয়াতে আপোনালোকে চাব পাৰে 17 নম্বৰ কিস্তিৰ সময়ত এখেতে 15 নম্বৰ লাভ কৰিছে আৰু এতিয়া 18 নম্বৰ কিস্তিৰ সময়ত তেখেতে 16 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। আৰু ইয়াতে এমাউণ্টটো আহে, ইয়াতে যদি বহুত এমাউণ্ট আহে তেতিয়া আপোনালোকে গম পাব যে ইয়াতে 2000ৰ জেগাত যদি 4000 6000 আহে, তো তেতিয়া 2-3টা ইনষ্টলমেণ্টত পইচা লাভ কৰিব। তো এনেকৈ আপোনালোকে যদি আপোনালোকৰ ষ্টেটাছটো চেক কৰিব বিচাৰে কি হৈছে, তো আপোনালোকে সম্পূৰ্ণ ইয়াতে চাব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে নহয় জানো। তো এনেকৈ যদি আপোনালোকে এতিয়ালৈকে চেক কৰি লোৱা নাই আপোনালোকৰ ষ্টেটাছটো, অৰ্থাৎ যিখিনি নেকি আপোনালোকৰ EKYC হওক বা যিকোনো হওক, আপোনালোকে পইচাটো লাভ কৰিব নে নকৰিব, কি হৈ আছে, সেইটো যদি এতিয়ালৈকে চেক কৰা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে চেক কৰি লওক। নহ'লে আপোনালোকে পিছত গৈ 5 তাৰিখৰ পিছত পইচাটো লাভ নকৰিব আৰু ভাবিব যে কি হ'ল বুলি। তো যদিহে আপোনালোকৰ এই অপশ্যনখিনি সম্পূৰ্ণ গ্ৰীণ টিক আছে, তেতিয়াহ'লে আপোনালোকে 100% লাভ কৰিব। আৰু যদি ইয়াতে এইখিনি অপশ্যন যদি FT অপশ্যনটোত যদি এতিয়ালৈকে আপোনালোকে একো আপডেট হোৱা নাই, তেনেহ'লে আপোনালোকে লাভ নকৰিব পইচাটো 18 নম্বৰ কিস্তি। আৰু ইয়াতে এটা কথা জনাই থওঁ আপোনালোকক, আপোনালোকে যদি EKYC কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে EKYC কৰিবৰ কাৰণে সময় বহুত কম। আপোনালোকে হয়তো
এই KYC কৰিলেও আপোনালোকৰ নহ'ব পাৰে আপোনালোকে পইচাটো লাভ কৰিব নোৱাৰিব পাৰে তো সেই আপোনালোকৰ ইচ্ছা কৰিব বিচাৰে যদি আপোনালোকে কৰিব পাৰে সেয়া আপোনাৰ কথা হ'ব পাৰে নহ'ব পাৰে তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব তো নতুন এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম